নমস্কাৰ, আপোনালোকসকলকে পুনৰ এবাৰ অসম বিশ্বৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো এই ভিডিঅ'টোত আজি আমি অসমৰ BSc নাৰ্ছিঙৰ কথা আলোচনা কৰিম। তো SSUHS BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্মৰ কথা আলোচনা কৰিম। তো আপোনালোকে নিশ্চয় আমাৰ SSUHS CW 2026ৰ যিটো ভিডিঅ' আছে সেই ভিডিঅ'টো চাই লৈছে। তো সেই ভিডিঅ'ত আমি ইয়াৰ কথা আলোচনা কৰিছোঁ, তথাপিতো ইয়াতে কেৱল BSc নাৰ্ছিঙৰ কথা আলোচনা কৰিম। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ কাৰণে অফিচিয়েল নটিফিকেশ্যন মুকলি হৈ গ'ল। তো হয়, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা BSc নাৰ্ছিঙৰ কাৰণে যি নটিফিকেশ্যন আছে সেই মুকলি হৈ গ'ল। তো বাকী কেইবাৰতকৈ এইবাৰ ইয়াৰে নটিফিকেশ্যনখন বহুত সোনকালে আহিলে, প্ৰায় এমাহ ডেৰ মাহ আগতে আহিলে। বাকী যি কি নহওক, এইটো ভালে খবৰ বাৰু। এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব ইয়াৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, ইয়াৰে কেতিয়াৰ পৰা অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব, কোনটো ৱেবছাইটত ফিল আপ কৰিব লাগিব, নেক্সট কোন কোন এলিজিবল হ'ব, আৰু এইবাৰ হাই ছেকেণ্ডেৰী দিয়া ষ্টুডেণ্টবিলাক ইয়াৰ কাৰণে এলিজিবল হয় নে নহয়, তো সকলোবিলাক তথ্য ভিডিঅ'টোত জনাম। তো আপোনালোকে যদি হাই ছেকেণ্ডাৰী পাছ কৰিছে, নহ'লে এইবাৰ হাই ছেকেণ্ডাৰী দিছে, ছায়েন্স ষ্ট্ৰীমৰ পৰা হয়, তেনেহ'লে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। বাকী চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি থৈ দিব, লগতে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব। আমি নতুন নতুন আপডেটবিলাক আপোনালোকৰ মাজত শ্বেয়াৰ কৰি থাকিম। বাকী কিবা সুধিব লগা থাকিলে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে। এই পষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়াই আছে। দ্য শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স conduct the common entrance examination every year for admission into BSc nursing course. তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, যাক চমুকৈ SSUHS বুলি জনা যায়, তো সেইখন ইউনিভাৰ্চিটিয়ে BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰায়। তো 2026ৰ কাৰণে BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো 7 জুন তাৰিখে অনুষ্ঠিত হ'ব। কিন্তু লাষ্ট ইয়াৰৰ তুলনাত এইবাৰ অকণমান চেঞ্জেছ দেখা গৈছে। তো কি চেঞ্জেছ আছে বা কি সলনি হৈছে এই ভিডিঅ'টোত আপোনালোকক জনাই দিম। তো আপোনালোকে যদি গভাৰ্ণমেণ্ট হওক বা প্ৰাইভেট হওক, তো গভাৰ্ণমেণ্ট প্ৰাইভেট যিকোনো এডমিশ্যন ল'ব খুজিলে এই এণ্ট্ৰেন্স এক্সামটো দিবই লাগিব। তো যিসকলে ভাবি আছে প্ৰাইভেটত এডমিশ্যন ল'ম, একো এণ্ট্ৰেন্স এক্সাম দিব নালাগে, পাৰ্চেণ্টেজত পাম, তো তেনেকুৱা নহয়। তো আপোনালোকে প্ৰাইভেটত ল'বৰ কাৰণেও এই এণ্ট্ৰেন্স এক্সামটো দিব লাগিব, আৰু ইয়াৰে এটা মিনিমাম কোৱালিফাইং মাৰ্ক থাকে, সেই মাৰ্কটো পাব লাগিব। প্ৰায় মাৰ্কটো 32, 33 সেইখিনি মানত থাকে, আৰু প্ৰত্যেক বছৰে মাৰ্কটো চেঞ্জ হয়। তো বাকী অভাৰভিউটো চাই লওক। এক্সাম নেম SSUHS CW 2026। তো CWৰ ওপৰত এক্সট্ৰা এটা ভিডিঅ' আছে, তো সেইটো চাই ল'ব পাৰিব। নেক্সট ইয়াৰে কোৰ্চ নাম BSc নাৰ্ছিং। তো কণ্ডাক্ট কোনে কৰিব? শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, চমুকৈ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সক চমুকৈ SSUHS বুলি জনা যায়। তো নেক্সট কণ্ডাক্টিং অথৰিটিটো কৰিলোঁ, কোনে কণ্ডাক্ট কৰি দিলে। এক্সাম মোড তো অফলাইনত হয়, OMR বেছ, তাৰপিছত মাল্টিপল চইচ কুৱেশ্যন আহিব। এক্সামটো 2 ঘণ্টা, ৱেবছাইটটো লিংক দিয়াই আছে। তো নেক্সট ইম্পৰ্টেণ্ট ডেট, কিছুমান ইম্পৰ্টেণ্ট ডেট দিয়া আছে। তো এপ্লিকেশ্যনটো 20 মাৰ্চ তাৰিখে হ'ব, আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট এপ্ৰিলৰ 30 তাৰিখ। এক্সাম ডেটটো জুনৰ 7 তাৰিখ। এডমিট কাৰ্ডটো মে'ৰ 20 তাৰিখ, আৰু ৰিজাল্টটো তাৰে পিছত দিব। এতিয়া বহুতে সুধি আছে এক্সাম ডেটটো কিহৰ কাৰণে, BSc নাৰ্ছিং নে D-Pharm নে B-Pharm কিহৰ কাৰণে। তো এইবাৰ SSUHS এখনে নটিচ মুকলি কৰিছে, য'ত আপোনালোকৰ BSc নাৰ্ছিং, তাৰপিছত ফাৰ্মাচী আৰু BSc মেডিকেল টেকন'লজি একেলগে আছে। তো গোটেইকেইটাৰ ছেম এক্সাম হ'ব। কেৱল আপোনালোকে অনলাইন এপ্লাই কৰোঁতে আপোনালোকে তাত চিলেক্ট কৰিব লাগিব কোনটো কোৰ্চৰ কাৰণে। আপোনালোকে 3টা কোৰ্চৰ কাৰণে এটাই এণ্ট্ৰেন্স এক্সাম দিব পাৰিব। তো যদি আপোনালোকে অসম ফিউচাৰৰ ফালৰ পৰা প্ৰভাইড কৰা ই-বুক মক টেষ্ট চিৰিজ ল'ব বিচাৰে, তেনে ল'ব পাৰিব। ইয়াতে 5000তকৈ অধিক MCQ আপোনালোকে কুৱেশ্যন পাব, MCQ এনচাৰ আছে। তো ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰ পাব, PCB এণ্ড ইংলিছ গ্ৰামাৰ। তো BSc নাৰ্ছিং, B-Pharm পেৰামেডিকেলৰ কাৰণে এইখিনি ই-বুক হৈ যাব। লগতে মক টেষ্ট চিৰিজো আছে, ছেম হয়। তো অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে পাব। আপোনালোকে ডাইৰেক্ট ৱেবছাইটৰ লিংক যদি নহ'লে হোৱাটছআপৰ জৰিয়তে ল'ব পাৰিব। তো হোৱাটছআপ নম্বৰ ওপৰত ডিছপ্লেত বা ডেছক্ৰিপশ্যনত দিয়াই আছে। নেক্সট ইলিজিবিলিটি ক্ৰাইটেৰিয়া। তো নেশ্যনেলিটি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। তো অনলি ফিমেল কেণ্ডিডেটে গভাৰ্ণমেণ্টৰ কাৰণে ইলিজিবল হয়, কিন্তু এপ্লাই টু মেল ফিমেল দুয়োটাই কৰিব পাৰিব। তো মেলবিলাকে প্ৰাইভেটৰ কাৰণে ইলিজিবল হয়। তো এইটো অফিচিয়েল নটিফিকেশ্যনখনত ডাইৰেক্টলি মেনশ্যনে কৰি দিছে। অফিচিয়েল নটিফিকেশ্যনখনৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো এই পষ্টটোৰ ডেছক্ৰিপশ্যনত বা তলৰ ফালে আপোনালোকে কুইক লিংক ছেকশ্যনত ইয়াৰে নটিফিকেশ্যনখন ডাউনলোড কৰিব পাৰিব। ইয়াতে অফিচিয়েল নটিচ বুলি দিয়া আছে, ইয়াতে ক্লিক আৰু ডাউনলোড কৰি ল'ব। বাকী নেক্সট ইলিজিবিলিটি ক্ৰাইটেৰিয়া, তো আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, লগতে PRC-খন লাগিব তো গভাৰ্ণমেণ্টত ল'বৰ কাৰণে, আৰু মিনিমাম এজ 17 বছৰ হ'ব লাগিব 31 ডিচেম্বৰ 2026 হিচাপত। তো এইটো মিনিমাম এজ, আৰু মেক্সিমাম হৈছে 35 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন, তো আপোনালোকে
10+2 সায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব আৰু ফিজিক্স কেমিষ্ট্ৰি বায়'লজি থাকিব লাগিব আৰু 45% মাৰ্কছ লাগিব আৰু ইয়াতে ইংলিছটো আপোনালোকৰ পাছ হ'ব লাগিব। নেক্সট আপোনালোকৰ ইয়াতে থিয়ৰী আৰু প্ৰেক্টিকেলত ফিজিক্স কেমিষ্ট্ৰি বায়'লজিত ইণ্ডিভিজুৱেলি প্ৰত্যেকখন ছাবজেক্টতে পাছ হ'ব লাগিব। PCBত আপোনালোকে পাছ হোৱাটো কম্পালচৰি। তো ফিজিক্স কেমিষ্ট্ৰি বায়'লজি মাষ্ট থিয়ৰী আৰু প্ৰেক্টিকেলত পাছ হ'ব লাগিব। তো পাছ মাৰ্ক 21ৰ ওপৰত থাকিব লাগিব। নেক্সট আপোনালোকে ষ্টেট অপেন স্কুলৰ পৰা হ'লেও ইয়াতে এপ্লাই কৰিব পাৰিব। নেক্সট ইয়াৰে এক্সাম পেটাৰ্ণ, তো ফিজিক্সৰ পৰা 25 মাৰ্ক 25টা কুৱেশ্যন, কেমিষ্ট্ৰিৰ পৰা 25 মাৰ্ক 25 মাৰ্কটা কুৱেশ্যন, নেক্সট বায়'লজিৰ পৰা 25টা কুৱেশ্যন 25 মাৰ্কছ, ছেম ইংলিছতো টোটেল 100 নম্বৰৰ কুৱেশ্যন থাকে। তো 100টা MCQs থাকে। তো MCQs থাকিব ইয়াত মাল্টিপল চইচ কুৱেশ্যন, ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমতে থাকিব, নিগেটিভ মাৰ্ক নাথাকে। নেক্সট ইয়াতে দিয়াই আছে বাৰু। তো 1 মাৰ্ককৈ থাকিব। চিলেবাছটো ক্লাছ 11 আৰু 12ৰ 2 ঘণ্টা সময় অফলাইন হ'ব। নেক্সট এপ্লিকেশ্যন ফৰ্ম, তো 20 তাৰিখে মুকলি হ'ব। তো 20 তাৰিখে আমি জনাই দিম কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে এইবিলাক ডিটেইলছ। এক্সাম চেণ্টাৰ অসমৰ কাৰণে কৈ দিওঁ, অসমৰ কাৰণে গুৱাহাটী আছে, ডিব্ৰুগড় আছে, শিলচৰ আছে, যোৰহাট আছে, বৰপেটা আছে, তেজপুৰ আছে, ডিফু আছে, লখিমপুৰ আছে, নগাঁও আছে, কোকৰাঝাৰ আছে, নলবাৰী আছে আৰু ধুবুৰী, এইকেইটা এক্সাম চেণ্টাৰ। বাকী অফিচিয়েল ৱেবছাইটৰ লিংকো দিয়া আছে আৰু ভিডিঅ' দিয়া আছে, আপোনালোক চাই ল'ব পাৰিব। তো ডকুমেণ্ট কি লাগিব আপোনালোকৰ বাকীবিলাকো থাকিব। নেক্সট PRC লাগিব আৰু OBC NCL লাগিব, কাষ্ট চাৰ্টিফিকেট, এইখিনি আপোনালোকে বনাই ল'ব। তো এতিয়া বহুতে সুধিছিলে এইবাৰ হাই ছেকেণ্ডাৰী দিয়া ষ্টুডেণ্টবিলাকে এপ্লাই কৰিব পাৰিব নে নাই। তো নটিফিকেশ্যনখনৰ তলৰ ফালে একেবাৰে তলৰ ফালে আপোনালোকে আহিব। তো ইয়াতে পইণ্ট দিয়া আছে। তো এইটো পইণ্ট চাব পাৰে আপোনালোকে। The candidate who are waiting for their HS Science final year result will be provisionally allowed to appear in the entrance examination on successful submission of online application form. তো যিবিলাকে হাই ছেকেণ্ডাৰী দিছে তো তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফৰ্মটো ছাবমিট কৰি এক্সামটো দিব পাৰিব। তো যেতিয়া কাউন্সিলিং হয় বা এডমিশ্যন হয় তেতিয়া আপোনালোকৰ যি মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট থাকে সেইখিনি দিব লাগিব। তো ডণ্ট ৱেৰি, তো যিসকলে হাই ছেকেণ্ডাৰী দিছে তোমালোক ইয়াতে এন্ট্ৰেন্স এক্সামটো দিব পাৰিবা। তো ভয় খোৱাৰ কোনো প্ৰয়োজন নাই, নিশ্চিন্ত মনে ইয়াৰে প্ৰিপাৰেশ্যন কৰি যোৱা। তো এইটো হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অফিচিয়েল ৱেবছাইটটো। তো ইয়াতে আপোনালোকে 3 ডটত যোৱাৰ পিছত নটিফিকেশ্যন ছেকশ্যনত অফিচিয়েল নটিচ এইবিলাক প্ৰভাইড কৰি দিব। তাৰপিছত ইয়াতে এন্ট্ৰেন্স এক্সাম ছেকশ্যনত ইয়াৰে এপ্লিকেশ্যন ফৰ্মৰ লিংক এইবিলাক আহি যাব। তো যেতিয়াই ইয়াতে নটিফিকেশ্যন এই সকলোবিলাক দিয়ে আমি আপোনালোকক জনাই দিম, আমাৰ লগত কানেক্ট থাকিব। তো আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। বাকী নটিফিকেশ্যনখন আপোনালোকে চাই ল'ব। তো আমাৰ ফালৰ পৰা সকলোবিলাক জনাই দিলোঁ। বাকী এই ভিডিঅ'টোত এইখিনি। থেংক ইউ।